নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বৰ্তমান যেহেতু নিৰ্বাচনী বতৰ আৰু নিৰ্বাচনীৰ বতৰত বিশেষকৈ গৌৰৱ গগৈকে ধৰি সকলোবিলাক যিমানবিলাক প্ৰাৰ্থী আছে লোকসভাৰ সকলোবিলাক প্ৰাৰ্থীয়ে নিজৰ ৰণকৌশলৰ একদম পুৰা প্ৰস্তুতি চলাই আছে। সেই ক্ষেত্ৰত মানে গৌৰৱ গগৈ বহুখিনি মানে বাধাৰ সন্মুখীন হৈছে বিৰোধী পক্ষৰ। সেইকাৰণে তেখেতে কিছুমান মানে বাইট দিছে, যিখিনি শুনি আপোনালোকে নিজেই গম পাব মানে কি হৈছে। এই সকলোবিলাক মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছো। বলক তেনেহলে পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। নহয় মোক ক্ষতি নহয়, সব ৰাজনৈতিক ক্ষেত্ৰত নিৰ্বাচনৰ ক্ষেত্ৰত যিকোনো পৰিস্থিতিৰ কাৰণে আমি সদায় সক্ৰিয় হৈ থাকিব লাগে। ভাল হওক বা বেয়া হওক, মই ভাবোঁ আমাৰ তৈয়াৰী আছে। আমি তিনিটা সমষ্টিত আমাৰ ভাল এটা নিৰ্বাচনী প্ৰচাৰ চলিব আৰু ৰাইজৰ পৰা যথেষ্ট সোৱাদি আমি পাম। তেওঁলোকে অংকৰ কৰি থাকক, তেওঁলোকে অংকৰ লৈ ব্যস্ত হৈ থাকক। ৰাইজে কি বিচাৰিছে আজি তাৰিখত, ৰাইজে কি বিচৰা কথা বিজেপিয়ে পাতিছেনে? এতিয়া মই যোৰহাটত কৈছোঁ, যোৰহাট আমাৰ মেডিকেল কলেজ হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে 13টা, মই কৈছোঁ তিয়ক শিৱসাগৰ হাইৱে ভাল হ'ব লাগে। কোনোবাই মন্ত্ৰী মোক গালি পাৰিছে। মই কৈছোঁ মাজুলীত গৰখনীয়া নিয়ন্ত্ৰণ হ'ব লাগে। কোনোবাই বেলেগ মন্ত্ৰীজন মোক কাৰ লগত বিয়া হ'ল সেইটো কথা পাতিছে। মই কৈছোঁ গভৰ্ণমেণ্ট কলেজবোৰ উন্নত হ'ব লাগে। কিছুমানে কৈছে মই 1.5 লাখকে হাৰিম। এইটোৱেতো পাৰ্থক্য, মানুহে চাই আছে। মানুহে আমাৰ দুটা দলৰ নিৰ্বাচনী প্ৰচাৰৰ পাৰ্থক্যটো চাই আছে আৰু ৰাইজৰ বিবেকৰ ওপৰত মোৰ 100% বিশ্বাস। যদি আপুনি ক'লেহেঁতেন যে বিজেপিটো অভিযোগ হয়, যদি আপোনালোকে ক'লেহেঁতেন যে তথ্য মতে গৱেষকক কৈছে, তেতিয়া মই প্ৰশ্নৰ উত্তৰটো বেলেগ ধৰণৰ দিছোঁ। সেইকাৰণে মই আপোনাক সুধিছোঁ। এতিয়া এজন সাংবাদিকে মোক সুধিলে প্ৰশ্ন, মই সাংবাদিকজনক সুধিলোঁ যে কোনে সুধিছে যে এই যে এনেকুৱা যে একো কোৱা নাই যে আপুনি প্ৰশ্ন দিছে। সাংবাদিকগৰাকীয়ে এটা বিশেষ চেনেলৰ সাংবাদিকগৰাকীয়ে ক'লে যে মই সেইটো বিশেষ চেনেল কোনটো সেইটো সকলোৱে গম পাই গৈছে আৰু সেইটো চেনেলৰ সেইটো প্ৰপাগেণ্ডা। যদি সেই চেনেলৰ প্ৰপাগেণ্ডা, যিহেতু সেই চেনেলৰ PWD বিভাগৰ লগত সম্পৰ্ক আছে, তেতিয়া মই যিমানে তথ্য দিওঁ, মই যিমানে কথাবোৰ কওঁ, সেই চেনেলৰ এতিয়া সেই চেনেলৰ সাংবাদিক মই হাঁহি আছোঁ। সেই চেনেলৰ সাংবাদিকগৰাকীতো এতিয়া মোৰ উত্তৰ দিয়াটোতো অলপ বাধা পাবই। এতিয়া সেই চেনেলৰ মালিকে কেতিয়াবা বেলেগ সাংবাদিকসকলক কয় যে তোমাৰ মালিকক চিনি পাওঁ, মই সেই চেনেলৰ মালিকক চিনি পাওঁ। কিন্তু তেওঁলোকে সেইজনে মানে সেই চেনেলৰ সাংবাদিকক তাৰ চাকৰিৰ পৰা ওলাবও পাৰে, কিন্তু সেই ক্ষমতা মোৰ ওচৰত নাই। মই বিচৰা নাই যে কোনোবা এজন সাংবাদিকৰ চাকৰি যায়। অলৰেডি পল্লৱ লোচন দাসৰ নাম ল'লোঁ, আজি বেচেৰা তাৰ টিকেটটো গুচি গ'ল। মোৰ সেই চেনেলটোও মই নাম লোৱা নাই, মই সেই সাংবাদিকজনেও নাম লোৱা নাই, কিন্তু যাৰ মাত ওলাই আছে তাৰ পৰা আমি সকলো কথাবোৰ গম পাই গৈছোঁ। মই এতিয়া কথাটো কৈছোঁ যে এই PWD ফ্লাইঅভাৰৰ কথাটো গুৱাহাটী ৰাইজে কৈছে আমাক নালাগে। গুৱাহাটী মানুহে কৈছে, আমাক সুধিছে নেকি? গুৱাহাটী মানুহে কৈছে যে আমাৰ যে কৃত্ৰিম বানপানী হয়, আমাৰ নালাবোৰ চাফা কৰক, আমাৰ ড্ৰেইনবোৰ চাফা কৰক। মহিলাসকলে কৈছে যে আমি সুৰক্ষিত নহয়, আমি ঘৰৰ পৰা ওলাই যোৱাৰ পিছত আমি নিজকে সুৰক্ষিত নিবিচাৰোঁ, আমি নাভাবোঁ। এতিয়া ক্ৰাইম বৃদ্ধি হৈছে, চেইন স্নাইচিং বৃদ্ধি হৈছে, আৰু চৰকাৰৰ ওচৰত টকা পইচা যথেষ্ট আছে নেকি? এইখন চৰকাৰে কয় যে আমি যদি OPS দিওঁ 5 বছৰ আমি বেংক্ৰাপ্ট হৈ যাওঁ। যদি পইচা ইমানে অভাৱ, তে 1000 কোটি টকা এটা ফ্লাইঅভাৰৰ ওপৰত কিয় খৰচ কৰিছে? যদি টকা অভাৱ নাই, যদি বহুত টকা আছে তো কৰক, মোৰ আপত্তি নাই। 1000 কোটি টকা 1000 এনেকুৱা ফ্লাইঅভাৰ বনাওক, কিন্তু টকা অভাৱ। আৰু এতিয়াতো আমি গম পাই গৈছোঁ কি গুৱাহাটী যোৱা 4 বছৰৰ ভিতৰত আমাৰ জনসংখ্যা তেনেদৰে বৃদ্ধি হোৱা নাই, আমাৰ গাড়ী মালিকসকলৰ সংখ্যা তেনেদৰে বৃদ্ধি হোৱা নাই। তো ইমান বায়ু প্ৰদূষণ কিয় বৃদ্ধি হৈছে? তো তাৰ কাৰণটোৱে হৈছে যে কনষ্ট্ৰাকশ্যনৰ লগত যি ডাষ্ট, যি ধূলিটো ওলায়, সেইটো PM 2.5ত বহুত কণ্ট্ৰিবিউট কৰে। আৰু মই সেই চেনেলৰ সাংবাদিকগৰাকীক অলপ সুবিধা দিবলৈ মই ক'বলৈ বিচাৰিছোঁ যে যিদৰে মতা মাছ মাইকী মাছ, যদিও সেই চেনেলে বহুত মোৰ মানে তলত দেখাবলৈ চেষ্টা কৰিলে, কিন্তু যি কথাখিনি মোৰ আছিলে সঁচা আছিলে, একেই সেই চেনেলৰসকলে যদি গৱেষকক সোধে, মোক সুধিব নালাগে, গৱেষককে সোধক যে গুৱাহাটীত বায়ু প্ৰদূষণ কিয় বৃদ্ধি পাইছে। কনষ্ট্ৰাকশ্যন, ডাষ্ট এটা ডাঙৰ এটা কাৰণ ওলাব। আৰু আকৌ মই কৈছোঁ যে মোৰ কথা মাত্ৰ ৰাজনীতি কৰিবলৈ নাই। মই এতিয়াও কৈছোঁ যে এই বিষয় লৈ মই 2022 চনৰ পৰাই মই অধ্যয়ন কৰিছোঁ। আনকৈ গোলাঘাট জিলাৰ ভিতৰত কি কয়
মোৰ আগতে কি হৈছে কি হোৱা নাই মোক সোধক মই কি কৰিছোঁ। তো মোক গোলাঘাট জিলাৰ ভিতৰতে প্ৰশাসনক ট্ৰেইনিং দিবলৈ মই ছেমিনাৰ বা বিভিন্ন ধৰণৰ টুলকিটো মই তৈয়াৰ কৰিছোঁ। আৰু আজিও যদি এই প্ৰশাসনে গুৱাহাটীৰ PWD বিভাগ বা গুৱাহাটীৰ ভিতৰত থকা ৰাজ্য চৰকাৰ প্ৰশাসনে যদি আজি ট্ৰেইনিং কৰিবলৈ বিচাৰে মই তেওঁলোকৰ কাৰণে এটা সুন্দৰ এটা ট্ৰেইনিং আয়োজন কৰিবলৈ মই প্ৰস্তুত আছোঁ। মই চৰকাৰক সহায় কৰিবলৈ বিচাৰোঁ যদি চৰকাৰে মোৰ সহায় বিচাৰে। যুৱকসকল যথেষ্ট, কিছুমানে সুধিছে মই সংগ্ৰাহ লৈছোঁ নেকি, যুৱকসকল সংগ্ৰাহ হৈ গৈছে। যুৱকসকলে কৈছে আমি প্ৰতিবাদ কৰিবলৈ পোৱা নাই। আজি মাজুলীত গ'লোঁ, কলেজৰ এটা গেট বন্ধ কৰি দিলে। যদি প্ৰধানমন্ত্ৰী মোদী কিবা হ'ব হ'লহেঁতেন তেতিয়া কলেজ গভৰ্ণমেণ্ট স্কুলৰ ল'ৰা ছোৱালীক স্কুল কেঞ্চেল কৰি সেই চৰকাৰী স্কুলৰ ল'ৰা ছোৱালীবোৰক প্ৰধানমন্ত্ৰী মোদী ৰেলীত লৈ গ'লেহেঁতেন। কিন্তু আজি আমি বিৰোধী দলৰ এটা মঞ্চত যি ল'ৰা ছোৱালী কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা স্বাধীনতা আছে যে আমাৰ মঞ্চত আহি আমাৰ লগত বাৰ্তালাপ কৰিব পাৰে, সেইখিনি কৰিব নিদিলে। কলেজৰ প্ৰশাসনে কলেজৰ গেটটোৱে বন্ধ কৰি দিলে। আজি বি বৰুৱা কলেজৰ সন্মুখত বেৰিকেড লগোৱা আছে। কলেজৰ ছাত্ৰৰ ঘৰত আজি পুলিচ গৈছে। কা আইন আমি ভাল পাওঁ বেয়া পাওঁ পিছত কথা, কিন্তু প্ৰতিবাদ কৰাটো আমাৰ লোকৰ এটা গণতান্ত্ৰিক অধিকাৰ। আৰু এখন চৰকাৰ পুলিচৰ ভয় দেখাই আজি গণতান্ত্ৰিক অধিকাৰ যুৱক সমাজক দিয়া নাই, তাৰ বিৰুদ্ধে আজি অসমৰ যুৱকসকল খঙাল হৈ গৈছে। আপুনি কৈছে যে 1.5 লাখ ভোটত হাৰিব বুলি, কিন্তু চবেই কোৱা নাই। মানুহে মোক কৈছে দাদা জিকা পিছত আকৌ এবাৰ আহিব, জিকা পিছত আমাক পাহৰি নাযাব। কিছু ৰাজনীতিবিদ এজন দুজন তিনিজন মানে হাতত যিমান আঙুলি আছে তাতকৈ কম মানুহে এইখিনি কথা কৈছে। যিমান মানে আমি গণনা কৰিব নোৱাৰোঁ তাতকৈ বেছি মানুহে কৈছে যে কংগ্ৰেছ দল এবাৰ জিকিবই, যোৰহাটত এবাৰ আমাক কংগ্ৰেছ লাগে, যোৰহাটত আমাৰ এইজন সাংসদ জিকি যোৱাৰ পিছত আকৌ ৰাইজৰ মাজত দেখা পাব। এইটো বিজেপি নিজৰ কথা কৈ থাকিব, এইটোতো লোকতন্ত্ৰ। মইতো তেওঁক কি ক'ব পাৰে কি ক'ব নোৱাৰে সেইটোতো মই বাধা দিয়া নাই, তেওঁলোকে চব কথা ক'ব পাৰে। তো বিজেপি সেই অঞ্চলত যায় নে নাযায়? বিজেপি আজি সেই অঞ্চলত আজিতো মোৰ এই বিজেপি তাত অঞ্চলত ভোট বিচাৰিবলৈ গৈছে নে নাই যোৱা? মোৰ মতেতো গৈছে। তো বিজেপি যাব পাৰে, মই কিয় যাব নোৱাৰোঁ? বিজেপি প্ৰাৰ্থী আজি তেওঁলোকে বিভিন্ন অঞ্চলত গৈ ইফতাৰ ৰোজা সময় তেওঁ গৈছে। বিজেপি গ'লে ঠিক আছে, আমি কংগ্ৰেছী কিনা যাব নোৱাৰোঁ, এইটোনো কি কথা হ'ল? সেইকাৰণে মই কৈছোঁ যে যোৰহাটৰ ভিতৰত আমাৰ খুব ভাল এটা অৱস্থা, আমাৰ খুব ভাল এটা পৰিৱেশ মই দেখা পাইছোঁ। এইটোৱে কৈছোঁ, মুখ্যমন্ত্ৰী নিজৰ কথা কৈ থাকক, আমি নিজৰ কথা কৈ থাকিম। লোকতন্ত্ৰত সকলোৱে নিজৰ কথা ক'ব পাৰে। শেষত গৈ জনসাধাৰণ যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয়, যদি প্ৰশাসনে নিৰপেক্ষভাৱে কাম কৰে, ৰাইজৰ যদি নিজৰ মতে তেওঁলোকে ভোট দিব পায়, সুবিধাটো পায়, পৰিৱেশটো পায়, সাংবাদিকসকলে একেৰাহে প্ৰশ্ন সকলোকে সুধিবলৈ এটা সুবিধা পায়, তেতিয়া আমাৰ জয় হোৱাটো নিশ্চিত। আপোনাৰ দেউতা নাই? মই প্ৰত্যেক নিৰ্বাচন টাফ নিৰ্বাচন কৰোঁ। যদি আজিৰ তাৰিখত কলিয়াবৰ লোকসভা একে থাকিলেহেঁতেন মই তেতিয়াও এটা টাফ নিৰ্বাচন হিচাপে মই গ্ৰহণ কৰিলোহেঁতেন। মই কেতিয়াও অভাৰ কনফিডেণ্ট নহয়। মই প্ৰত্যেক নিৰ্বাচনটো টাফ নিৰ্বাচন হিচাপে মই গ্ৰহণ কৰোঁ। মোৰ সন্মুখত যিজনে হওক, মোৰ সন্মুখত কোনো নাথাকিলেও মই নিজৰ লগতে প্ৰতিযোগিতা কৰিলোহেঁতেন কি আগতকৈ আৰু বেছি ভাল কৰিব লাগে। তো মই আজিও মই ৰাজনৈতিক বিৰোধী তপন গগৈ ডাঙৰীয়াক সন্মান কৰোঁ, কিন্তু এটাহে দুখ যে তপন গগৈ ডাঙৰীয়া ডিব্ৰুগড় ডাঙৰীয়াৰ ওচৰত গ'ল, কিন্তু ডিব্ৰুগড় ডাঙৰীয়া যে আক্ষেপ পালে, মনত এটা দুখ পালে, আজিলৈকে তপন গগৈ ডাঙৰীয়া ডিব্ৰুগড় ডাঙৰীয়াৰ পৰা ক্ষমা বিচৰা নাই। নিশ্চয় যদি ৰাজনৈতিকভাৱে অপপ্ৰচাৰ চলাবলৈ যাব পাৰে, তো মানুহে যি আঘাত পালে তাৰ লৈ এটা মানৱীয়তা চিন্তাৰে ক্ষমাটো বিচৰাটো তেওঁলোকৰ দায়িত্ব। ৰাইজে যেতিয়া কৈছে দাদা জিকাৰ পিছত আকৌ আহিব, আৰু কি গেৰেণ্টি লাগে? যুৱকখিনি কৈছে আমি আপোনাক বিচাৰোঁ, আৰু কিছুমান কাগজত হেডলাইনবোৰ তেনেকুৱা আহিছে যে মানুহে আজি কথাৰে নহয়, আজি আমাৰতো পাৰ্লামেণ্টৰ 5 বছৰত গোটেই ৰেকৰ্ডবোৰতো আছেই, গোটেই তথ্যবোৰ চাই লওক। আমি কৰ্মৰ যোগেদি, মই কথাৰে যোগেদি মানুহৰ আশীৰ্বাদ ল'বলৈ বিচৰা নাই, মই কৰ্মৰ যোগেদি ৰাইজৰ আশীৰ্বাদ ল'বলৈ বিচাৰি আছোঁ। মই অৱগত কৰাম। এতিয়া মোৰ বিষয়টো হ'ল যে ইয়াৰ লগত মই বিশেষ ৰাজনীতি কৰিবলৈ বিচৰা নাই। এইটো ডাঙৰ এটা সমস্যা। ইয়াৰ কাৰণে এটা বিপ্লৱী চিন্তাধাৰা লাগিব। ৰাইজৰ স্বাস্থ্যৰ কাৰণে আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। আৰু যদি ভৱিষ্যত, মই আপোনালোকৰ যোগেদি জনাই দিওঁ, যদি এইখন চৰকাৰ বিজেপি চৰকাৰ যদি মোৰো সহায় ল'বলৈ বিচাৰে, মই এইখন বিজেপি
এই ৰাজ্য চৰকাৰত মই সহায় কৰিবলৈ প্ৰস্তুত আছোঁ। আমি ভালকৈ আমি কেনেদৰে কাম কৰিব লাগে বায়ু প্ৰদূষণৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত, যিহেতু যদি আপোনালোকে বায়ু প্ৰদূষণ তথ্যবোৰ চাই মাত্ৰ গুৱাহাটীৰ ভিতৰত নহয় অন্য নগৰতো এতিয়া বায়ু প্ৰদূষণ বৃদ্ধি পোৱা দেখা গৈছে। যদি চৰকাৰে বিচাৰে তেতিয়া ময়ো সহায় কৰিবলৈ মই প্ৰস্তুত হৈ আছোঁ। আৰু এই যে আনচাইণ্টিফিক PWD বিভাগে যে ফ্লাইঅভাৰ কামখিনি কৰি আছে তাত ঠিকাদাৰক আৰু ইঞ্জিনিয়াৰসকলক আৰু PWD বিভাগ আৰু বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীজনে গুৰুত্ব সহকাৰে গুৱাহাটী বাসিন্দাৰ ৰাইজৰ স্বাস্থ্যৰ কাৰণে চিন্তা কৰাটো উচিত। এইটো খালি ধনী মানুহৰ সমস্যা নহয়, ৰাস্তাত যিমান আমাৰ ঠেলা গাড়ী চলোৱা মানুহখিনি আছে, ট্ৰেফিক নিয়ন্ত্ৰণ কৰা পুলিচসকল আছে, তেওঁলোকৰ বাবে চিন্তা কৰাটো উচিত। মই 2022 চনৰ পৰাই বৰ্তমানৰ ৰাজ্য চৰকাৰক অৱগত কৰাই আছিলোঁ যে গুৱাহাটী মহানগৰীত বায়ু প্ৰদূষণ এটা ডাঙৰ সমস্যা হৈ গৈছে, যাৰ ফলত আপোনাৰ আৰু মোৰ স্বাস্থ্যটো প্ৰভাৱ পেলাবই। কিন্তু যিসকলে ৰাস্তাত কাষত থাকে, চাফাই কৰ্মচাৰীসকল, ট্ৰেফিক পুলিচমেন, যিসকলৰ গোটেই কামটোৱে বাহিৰত, আজি তেওঁলোকৰ কি অৱস্থা হ'ব? হস্পিটেলৰ ভিতৰত থকা মৰিজসকলৰ কি অৱস্থা হ'ব? কিন্তু আমাৰ সৰু ল'ৰা ছোৱালী যিখন স্কুলত যায়, যিসকলৰ এষ্টামা প্ৰব্লেম আছে, তেওঁলোকৰ কি হ'ব? তো এই যে আমাৰ বায়ু প্ৰদূষণ আমাৰ স্বাস্থ্যৰ ওপৰত এটা বেয়া প্ৰভাৱ পেলায়, এই কথালৈ মই প্ৰথমবাৰ মই বৰ্তমান চৰকাৰক অৱগত কৰাই আছোঁ। বিভিন্ন ৰাজ্যত বিভিন্ন কাৰণ থাকে যাৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পায়, কিন্তু গুৱাহাটী মহানগৰীত আমিতো আজিৰ পৰা 10 বছৰ আগতো বায়ু প্ৰদূষণলৈ ইমান শংকিত হোৱা নাছিলোঁ। আজিৰ পৰা 6-7 বছৰলৈকেও আমি ইমান শংকিত হোৱা নাছিলোঁ, কিন্তু হৈছোঁ যদি প্ৰায় আমাৰ ডাটা মতে চাই আমি 22 চনৰ পৰাই আমি হৈছোঁ। আৰু গুৱাহাটী মহানগৰীত বায়ু প্ৰদূষণ বৃদ্ধি পোৱা কাৰণটোৱে হৈছে যি আনচাইণ্টিফিকভাৱে আজি ইয়াত কনষ্ট্ৰাকশ্যন PWD বিভাগে কৰিছে। যিদৰে তেওঁলোকে আপোনালোকে চাওক গুৱাহাটী হাইৱে এই যে ফ্লাইঅভাৰ যে বনাই আছে, তাৰ গোটেই যে বালি, তাৰ ধূলি, এইখিনি যে ইয়াত চিমেণ্টবোৰ যে ইউজ কৰা গৈছে, যিদৰে নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে, যিদৰে ডাষ্ট মেনেজমেণ্ট কৰি ৰাখিব লাগে, বৰ্তমান চৰকাৰে কৰা নাই। আৰু PWD বিভাগৰ দায়িত্বত কোন আছে? মুখ্যমন্ত্ৰী। আজি গুৱাহাটী প্লেনিঙৰ ক্ষেত্ৰত আজি ইমান বছৰ আমাৰ দিনতো তেখেতেই আছিলে। আৰু গোটেই এইখিনি কথা প্ৰকৃতিৰ ওপৰত, জলবায়ু পৰিৱৰ্তনৰ ওপৰত, মানুহৰ ওপৰৰ স্বাস্থ্যৰ ওপৰত যে প্ৰভাৱ পেলায়, আজিলৈকে তেওঁ চিন্তা কৰা নাই। মই 2022 চনতো অৱগত কৰালোঁ।